আজি নৱম কয়াকুছি গ্ৰন্থ বাণিজ্য মেলা উপলক্ষে যেটো প্ৰতিভা সন্ধানী পৰীক্ষা হৈছিল সেই পৰীক্ষা খুব সুকলমে পাৰ হৈ গ'ল কিন্তু দুৰ্ভাগ্যবশতঃ কিছুমান প্ৰশ্ন কাকতৰ সিৰিজত দুই এটা প্ৰিন্টিং মিস্টেক হৈছে অবাঞ্ছিতভাৱে হৈছে তাৰ কাৰণে আমি দুঃখিত আমাৰ ৮ নম্বৰ ক্লজটোত ইয়াত লিখি দিয়াই আছিল যদি কোনো প্ৰিন্টিং মিস্টেক হয় আৰু সেই মাৰ্কটো প্ৰশ্নৰ মাৰ্কটো সবে পাই যাব উত্তৰ কৰিলেও পাব নকৰিলেও পাব তেনেকুৱাকৈ আমাৰ বি ক্যাটাগৰীৰ কোশ্চন নম্বৰ 15 তাত এটা ভুল ওলাইছিল মানে অপশন কেইটা নাছিল কিন্তু বেলেগ ক্যাটাগৰীত আছে যদিও পি ক্যাটাগৰী সবে যদি উত্তৰটো কৰিছে বা নকৰিছে তেওঁলোকে এই নাম্বাৰটো পাব ঠিক তেনেকুৱাকৈ সি ক্যাটাগৰীত তেনেকুৱাকৈ এটা প্ৰিন্ট মানে অসমীয়াত ইংৰাজীত ঠিকে আছিল কিন্তু অসমীয়া বানানটো ভুল ওলাইছে জিনটো গীতাৰ্থৰ জাগাত জিনটো বৰা হৈছে যিকোনো হওক পৰীক্ষাটো খুব ভালদৰে পাৰ হৈ গ'ল আমি অহা 6 তাৰিখে ইয়াৰ ফলাফল ঘোষণা কৰিম আবেলি 3টা বজাৰ ভিতৰত ফলাফল হৈ যাব আমি আশাবাদী কাৰণ প্ৰত্যেকই সহযোগ কৰিছে যিমান ইনভিজিলেটৰ আছিল আজি আমি 30 জনৰ ওপৰত মানে মূল্যায়ন কৰা শিক্ষকক ইতিমধ্যে আমি ইনভাইট কৰিছো আমন্ত্ৰণ কৰিছো তেওঁলোকে অহাকালি ৰাতিপুৱা 9টাৰ পৰা ওয়ামেৰ শিটখিনি ইভালুয়েশন কৰি দিব হয়তো 4 তাৰিখৰ ভিতৰত শেষ হলে আমাক 2 দিন মানে ৰিজাল্টটো প্ৰিপেয়াৰ কৰোতে লাগিব গতিকে আমি 6 তাৰিখে ৰিজাল্ট দি দিম এইটো হ'ব গ্ৰন্থমেলাৰ শেষৰ দিন 22 তাৰিখে এই পুৰস্কাৰসমূহ পাব আৰু যিবিলাকে ইয়াত টপাৰ হ'ব বা পুৰস্কাৰ পাব তেওঁলোকৰ ফটোসমূহ আমাৰ যিখন গ্ৰন্থমেলা উপলক্ষে গ্ৰন্থ ওলাব তাত তেওঁলোকৰ এই ফটোখিনি ওলাব নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা 2024 এক বিশেষ আয়োজন সদৌ অসম ভিত্তিক প্ৰতিভা সন্ধানী পৰীক্ষা কয়াকুছি অঞ্চলৰ 15খন শিক্ষানুষ্ঠানত অনুষ্ঠিত হৈ যায় আমাৰ মুঠ পৰীক্ষাৰ্থী আছিল 3167 গৰাকী ইয়াৰে 2910 গৰাকী পৰীক্ষাৰ্থী আজি পৰীক্ষাত বহিছিল আৰু প্ৰায় 150 গৰাকী আমি ইনভিজিলেটৰ নিয়োগ কৰিছিলোঁ 15 জন আমি সুপাৰভাইজিং অফিচাৰ নিয়োগ কৰিছিলোঁ 10 জন অবজাৰ্ভাৰ নিয়োগ কৰিছিলোঁ আৰু ইয়াৰ লগতে থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ সহায় কৰা হৈছে 15খন শিক্ষানুষ্ঠানত গতিকে এই পৰীক্ষাৰ লগত জড়িত সমূহ সুপাৰভাইজিং অফিচাৰ ইনভিজিলেটৰ থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ সন্মানীয় ব্যক্তিসকল অবজাৰ্ভাৰ সকলোকে আমি 2024 চনৰ প্ৰতিভা সন্ধানী পৰীক্ষাৰ সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আৰু এই সকতে ক'বলৈ সুখী হৈছো যে এইবাৰ পৰীক্ষাত যিসকল প্ৰতিযোগী ইয়াতে আহিছিল সকলোৱে সুখী অনুভৱ কৰিছে আৰু প্ৰশংসা কৰিছে ইতিমধ্যে আমাৰ কন্ট্ৰোলাৰ মহোদয়ে ৰিজাল্টৰ দিন ঘোষণা কৰিছে সেইমতে আমাৰ সকলো কাম কাজ প্ৰস্তুতি হৈ আমি ৰিজাল্ট ঘোষণা কৰিম আমি প্ৰেছ মিট এখন দিম প্ৰেছ মিটৰ জৰিয়তে হিয়তে ৰিজাল্ট পাব ফেসবুকতো হিয়তে ৰিজাল্ট পাবলৈ সক্ষম হ'ব আৰু বিভিন্ন সোশ্যাল মিডিয়াৰ জৰিয়তে হিয়তে ৰিজাল্ট পাবলৈ সক্ষম হ'ব ইয়াৰ উপৰিও আমাৰ সন্মানীয় কন্ট্ৰোলাৰ মহোদয় আছে মই ডেপুটি কন্ট্ৰোলাৰ আছো আমাৰ নম্বৰৰ লগত যোগাযোগ কৰিলেও হিয়তে ফলাফল পাবলৈ সক্ষম হ'ব যেহেতু এবাৰ অসম ভিত্তিক পৰীক্ষাটো কৰা বিভিন্ন অনুষ্ঠানৰ পৰা বিভিন্ন অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰী আছে এটা কি ক'ব বিশেষকৈ আপোনালোকে সকলোৱে জানে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা কেৱল কয়াকুছি বৰপেটাই নহয় গোটেই অসমৰে গৌৰৱ বুলি ক'ব পাৰি আৰু বিশেষকৈ আমাৰ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ মুখ্য পৃষ্ঠপোষক মাননীয় জাকিৰ হোসেন সিকদাৰ ডাঙৰীয়াৰ নেতৃত্বত এক সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে আৰু সদৌ অসম ভিত্তিত প্ৰতিবন্ধনী পৰীক্ষা এইবাৰ প্ৰায় 137খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে এই ক্ষেত্ৰত আমি অত্যন্ত সুখী অনুভৱ কৰিছো আৰু অনাগত দিনত আৰু ইয়াতকৈ
বেছি সংখ্যক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব বুলি আমি আশাবাদী।